নমস্কাৰ, গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আৰু ৰাতিপুৱাই পৰা আজি দোকানৰ পৰা দেখিছে, দোকানৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যিহেতু কালি মই কৈছিলোঁ যে নতুনকৈ কিবা এটা কৰাৰ ইচ্ছা কৰি আছোঁ, নতুন নতুন কাম কৰিম আৰু মোৰ ইউটিউব চেনেলত দেখিবই। আৰু দোকানত আছোঁ, যিহেতু দোকানৰ কেইটামান অভিজ্ঞতাৰ কথাই ক'বলৈ লৈছোঁ যে আমাৰ কিছুমান মানুহে কয় যে আমাৰ অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বা ব্যৱসায় কৰিব নোৱাৰে। কিন্তু মই যদি কওঁ যে আমাৰ অসমীয়া মানুহৰ ব্যৱসায় কৰিব সকলোৱে পাৰে, কিন্তু ব্যৱসায় কৰাৰ লগে লগে আমাৰ অসমীয়া মানুহখিনিয়ে শত্ৰু। কিয় শত্ৰু চাব, আজি মই এই দোকানখন দিয়া প্ৰায় 2 মাহ হ'ল। কিছুমান মানুহ আহি পিনে ধুনীয়াকৈ কথা বতৰা পাতিব, দুদিন এদিন আপোনাৰ পৰা ধুনীয়াকৈ পইচা দি মাল লৈ যাব। তাৰপিছত আৰম্ভ হয় বাকী। আৰু বাকীটো এনেকুৱা ধৰণৰ বাকী লয় যে আপোনাক ইমান ধুনীয়াকৈ ক'ব যে দাদা আবেলি দি আছোঁ বা ৰাতিপুৱাই দি আছোঁ, আবেলি যদি লৈ যায় তেতিয়া ৰাতিপুৱাই দিওঁ বুলি কয়। কিন্তু সেই ৰাতিপুৱাটো যেন কেতিয়াও নাহে এনেকুৱা হৈ যায়, আৰু সেই আবেলিটো যেন কেতিয়াও নাহে এনেকুৱা যেন হৈ যায়। কাৰণ কিয়, আমি যিহেতু অসমীয়া মানুহ, আৰু অসমীয়া মানুহৰ কেতিয়াবা দুখ হোৱাটো নিবিচাৰোঁ। কিছুমান মানুহ আহে যে দাদা এনেকৈ তেনেকৈ মোৰ ৰুমত চাউল নাই এতিয়া খাবলৈ, আপুনি চাউল 1 কিলো দিয়ক, মই কাইলৈ আপোনাক পইচাটো দি যাম। বেয়া লাগে, দি দিওঁ। কিন্তু কি হয়, লাষ্টত আমাৰ তাত পইচা নাহে। যদি এনেকৈ এখন দোকানৰ পৰা বস্তু লৈ গৈ পিনে টকাটো সময়মতে নিদিয়ে, তেনেহ'লে দোকানখন চলিব কেনেকৈ? আৰু যদি দোকানখন নচলে, তেনেহ'লে অসমীয়া মানুহে ব্যৱসায় কৰিব কেনেকৈ? গতিকে অসমীয়া মানুহে ব্যৱসায় কৰিবলগীয়া হ'লে অসমীয়া মানুহে ছাপোৰ্ট কৰিব লাগিব। আৰু যদি নকৰে, আৰু এই দোকানত যে মোৰ বুলি কোৱা নাই দেই, মোৰ দোকানত বাকী খাইছে বুলি কোৱা নাই, অকল যাৰ দোকানত নহওক কিয় বাকী ল'লে বাকীটো দিব, নহ'লে দোকানত লাল বাতি জ্বলিবলৈ বেছি সময় নালাগে। যদিহে আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি পেজত চাই আছে মোৰ, তেনেহ'লে ফ'ল' এটা কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আৰু কেনেকুৱা পাইছে মোৰ অভিজ্ঞতাখিনি আজি 2 মাহৰ, আপোনালোকে কমেণ্টত জনাব। এনেকুৱা আৰু কাৰ কাৰ লগত হৈছে, যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে, জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।